নমস্কাৰ জনাইছোঁ ৰাইজ ধলং বলং চেনেললৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই গৈ আছোঁ মানে ইণ্টাৰ্ণশ্বিপৰ কাৰণে, আমাৰ DLEDৰ ইণ্টাৰ্ণশ্বিপৰ কাৰণে স্কুলত গৈ আছোঁ। আপোনাৰ ভাস্কৰ অহা নাই, মই ৰখি আছোঁ বৰ্তমান। ভাস্কৰ আহিলে ভাস্কৰৰ লগত যাম। এতিয়া মানে আপোনাৰ তাত গৈ আপোনালোকক মই স্কুলৰ পৰিৱেশটো দেখাব চেষ্টা কৰিম। এখন টিপিকেল চৰকাৰী স্কুলৰ পৰিৱেশটো ল'ৰা ছোৱালী ষ্টুডেণ্ট সকলোকে দেখাব চেষ্টা কৰিম। আমি মানে ইণ্টাৰ্ণশ্বিপ কৰি আছোঁ তাত, DLEDৰ ইণ্টাৰ্ণশ্বিপ তাত গৈ আছোঁ। গৈ আপোনালোকক সকলো বস্তু দেখাব ট্ৰাই কৰিম। ব্লগটো চাই থাকিব। এনেদৰে ভাস্কৰ আৰু মই বাইকত উঠি স্কুললৈ বুলি গৈ আছোঁ। এতিয়া স্কুল গৈ পোৱাৰ পিছত আপোনালোকক দেখাই আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি আহি পালোঁ স্কুলত এতিয়া মৰ্ণিং প্ৰেয়াৰ হ'ব। ৰাণা আৰু ভাস্কৰে লাইনবিলাক ঠিক কৰি দি আছে। Seven, eight, nine, ten. Om Shanti, Om Shanti, Om Shanti. Om Shanti, Om Shanti, Om Shanti. Jaya, Jaya, He Bhagavan. Jaya, Jaya, He प्रश्न आगते काठर फीडबैक दिसो जितुत नेকি तहत हाई उठे जितुकी हेरि হয় এনেকুৱা আচাৰ নহয় দেখো আজিৰ হাতৰ ক আজিৰ হাতৰ মন হয় ভুমুৰা নহয় ফুলে 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 নাকৰ আগত দীঘল বেজি ওলোটাকৈ মাৰে দত্তৰ আজিৰ হাতৰ চাৰিখন ভৰি মোৰ হাত হল দুখন আনক মই কলাত লওঁ যিমানে হওক ওজন চকী দত্তৰ আৰু কওঁতে হতে সাৱধানত হৈ ক'ব লাগে এনেকে নহয় পিছত একদম পুৰা আগত আজিৰ হাতৰ জলত জন্মে স্থলত বাস মাকে চুলে সৰ্বনাশ দত্তৰ অসমৰ ৰাজধানী কি অসমৰ দিছপুৰ দত্তৰ নাম শ্ৰীস্মিতা দাস মোৰ স্কুলৰ নাম হ'ল বিদ্যালয় মোৰ ঘৰ হ'ল নখতি তুমি কি কৰি ভাল পোৱা মই খেলা ধূলা পঢ়া নে নপঢ়া তুমি গধূলি আৰু ৰাতিপুৱা পঢ়া
তোমাৰ মাৰ নাম কি? কবিতা দাস, দেউতাৰ নাম? তপন দাস। স্কুলত সদায় অহা যোৱা কৰা নে? কৰা? স্কুলত আহি ভাল পোৱা নে বেয়া পোৱা? অঁ, তোমাৰ ৰোল নম্বৰ কিমান? আগতে যি আছিল তাপৰ। অঁ, ঠিক আছে। তোমাৰ নামটো কি? নমস্কাৰ শ্ৰী নৱনীতা কলিতা, অঁ, তোমাৰ ঘৰ নখতি। পৰিচয়টো দিয়াচোন। মোৰ পৰিচয় মোৰ গাঁও নখতি, পোষ্ট অফিচ কুমাৰকুছি, জিলা নলবাৰী। মাৰ নাম শ্ৰী ৰুণু কলিতা, দেউতাৰ নাম বশিষ্ঠ কলিতা। তুমি কি কৰি ভাল পোৱা? মই পঢ়ি ভাল পাওঁ। আজৰি টাইমত কি কৰা? মই আজৰি টাইমত গান গোৱা? খেলা? কি খেলা? কাবাডী কাবাডী খেলা? লুডু খেলিব জানা নে নাই? জানো। অঁ, ঠিক আছে। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী ধৰিত্ৰী ৰাজ, মই পঞ্চম শ্ৰেণীত পঢ়ো, মোৰ ঘৰ নকলি। মোৰ মাৰ নাম বৰ্ণালী দাস, মোৰ দেউতাৰ নাম শ্ৰীৰাম দাস, দাদাৰ নাম ত্ৰিদীপ দাস। তুমি কি কৰি ভাল পোৱা? পঢ়ি ভাল পোৱা? বা আৰু খেলা খেলা নাই? মোবাইলো টিপা হয় না? একদম পালা মাৰা আপি এইটো স্কুলৰ ভিতৰতে। টিচাৰ আহি পালে ইয়াতে, সকলো আহি পাইছে, ৰাণা আহি পাইছে, এনেকৈ আহি পাইছে। এতিয়া আমি ক্লাছ কৰিব লাগিব, এক্টিভিটি কৰিব লাগিব ইণ্টাৰ্ণশ্বিপৰ কাৰণে। বহুত কিবা কিবি কৰিব লগা আছে ৰাইজ। কিয়ত বিজি ইমান? হা, ইয়াতে মাৰ লগত পঢ়িব আহি পেলাই ইয়াতে বিজি হৈ আছ। মই যিখন স্কুলত আজি ইণ্টাৰ্ণশ্বিপ কৰি আছোঁ, সেইখন স্কুলৰ অলপ ইণ্টেৰিয়ৰ ভিউটো আৰু এক্সটেৰিয়ৰ ভিউটো দেখাব চেষ্টা কৰিম আপোনালোকক। ক্লাছ চলি আছে, ক্লাছ চলি আছে। নখেতি উচ্চ বুনিয়াদী বিদ্যালয়। পুৰা মনোযোগ দি পঢ়ি আছে, ভাস্কৰে পঢ়ি আছে বঢ়িয়াকৈ। এতিয়া আমাৰ য়োগা চলি আছে, আমাৰ বাইদেউহঁতে য়োগা ক্লাছ কৰি আছে। আমাৰ এইবিলাক আছে নাই? ছাত্ৰজনে কষ্ট বিধানে আমাৰ বজাৰ এইটো আমাৰ এতিয়া এনেদৰে ষ্টুডেণ্টবিলাকে য়োগা কৰি আছে, আমাৰ বাইদেউহঁতে য়োগা শিকাই আছে। লগতে মই নাজানো সিমান, ময়ো অলপমান য়োগা কৰি দেখুৱালোঁ, ভাল হোৱা নাই সিমান, তথাপিতো কৰিছোঁ আৰু। এতিয়া আমাৰ এক্টিভিটিটো হ'ল বাতৰি কাকত ৰিডিং, মানে নিউজ পেপাৰ ৰিডিং। বাতৰি কাকত পঢ়ি আছে আমাৰ ষ্টুডেণ্টবিলাকে, এজন এজনকৈ মনোযোগ দি বাতৰি কাকত পঢ়ি আছে। এতিয়া মনোযোগ দিয়া, মনোযোগ দিয়া, সকলোৱে বাতৰি কাকত মনোযোগ দিয়া। ইয়াতে এক্টিভিটি চলি আছে, মানে আমাৰ 4th চেমৰ দাদা সকলো আছে, আমিও আছোঁ, এনেকৈ এক্টিভিটি কৰি আছে। এতিয়া কি বনাই আছে? পাতেৰি কিবা বনাই আছে, চাওকচোন কি বস্তু বনাই আছে এইটো। ইয়াতে সকলো ষ্টুডেণ্ট আছে, সকলো মানে কিছুমান আছে আৰু এনেকৈ বাইদেউহঁতে কিবা ধুনীয়া এটা বস্তু বনাইছে, মানে এইটো চাগে এইটো মানে গণেশ বাবা হ'ব চাগে, এইটো গণেশৰ মানে পাতেৰে সাজিছে গণেশক।
আৰু এফালে এইবিলাকো কিবা পাতবিলাক মাৰি থৈ দিছে, কিবা কিবি নমুনা চাগে আনিছে আৰু এনেকৈ আজিৰ দিনটো এক্টিভিটি কৰিলোঁ, ক্লাছ কৰিলোঁ, দাদা বাইদেউসকলৰ এক্টিভিটিবিলাক চালোঁ, কিবা শিকিব চেষ্টা কৰিলোঁ, কিবা শিকাব চেষ্টা কৰিলোঁ দিয়ক। এইটো কি হ'ব জানো? এইটো কি হ'ব কোৱা? এইটো কি হ'ব? হা? গণপতি বাপ্পা মৰিয়া এইটো কি হ'ল আৰু এইটো এই পাতটো গোলাপ ফুলৰ নেকি? গোলাপ ফুল। আপোনালোকক যিখিনি বাৰু দেখালোঁ স্কুলৰ পৰিৱেশটো আজি নখেতি মানে উচ্চ বুনিয়াদী বিদ্যালয়ৰ পৰিৱেশটো দেখালোঁ। মানে মই ইয়াত ইণ্টাৰ্ণশ্বিপ কৰি আছোঁ, গতিকে আজিলৈ ইয়াতে সামৰিছোঁ ব্লগটো। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আকৌ লগ পাম আপোনালোকক, আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি লৈছোঁ বিদায়। জয় আই অসম।